নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া ৰিভিজন চেপ্টাৰ অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 20 লৈছো কোৱেশ্চন নম্বৰ 20 ত আমাক কোৱা আছিল এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় এইটো কিমান দামত বেচিলে 5% লাভ হলেতেন মই কোৱেশ্চনটো দুটা কালাৰত লিখিছো ৰেড কালাৰত লিখা খিনিত কি দিয়া আছিল এইটো বিক্ৰী মূল্য দিয়া আছে 500 টকা লোকসান দিয়া আছে 5% ইয়াৰ পৰা আমি কি উলাব পাৰিম বস্তুটোৰ কিনা দাম উলিয়াব পাৰিম এটা বস্তুটোৰ যেটো কিনা দাম পাম সেই কিনা দামটো যদি ইয়াত বহুৱাই দিও এইটোত কি আছে এইটো কিমান দামত বেচিলে 5% লাভ হলেতেন অৰ্থাৎ কিমান দামত বেচিলে উদিছে অৰ্থাৎ বিক্ৰী মূল্য আমাক উদিছে কেতিয়া যদিহে লাভ হয় 5% গতিকে লাভৰ শতকৰা হাৰ দিয়া আছে আৰু প্ৰথম যেটো স্টেটমেন্ট আমাক দিয়া আছিল আমি ৰেড কালাৰত যেটো লিখিছিলো তাৰ পৰা আমি কি কৰিব পাৰিম বস্তুটোৰ কিনা দাম উলাব পাৰিম এতিয়া কিনা দাম দিয়া থাকিলে আমাৰ কিনা দাম জনা থাকিলে আৰু লাভৰ শতকৰা হাৰ জনা থাকিলে আমি ফাইনালি কিমান দামত বিক্ৰী কৰিব লাগিব হেতু আমি উলাব পাৰিম সো হেতু কৰাৰ কাৰণে আমি ফৰ্মুলাৰ সহায় লম ফৰ্মুলা কেইটা আমি এবাৰ মনত কৰি লৈছো এনেকুৱা আছিল কোনো এটা বস্তুৰ বেচা দাম সমান 100 plus লাভৰ শতকৰা হাৰ divided by 100 into আসিলে কিনা দাম এটা এটা ফৰ্মুলা আসিলে লাভৰ ক্ষেত্ৰত আৰু লোকসানৰ ক্ষেত্ৰত এইটোই কি হৈ যায় বেচা দাম সমান 100 minus লোকসানৰ শতকৰা হাৰ হৈ যায় লোকসানৰ শতকৰা হাৰ divided by 100 into হৈ যায় কিনা দাম এতিয়া আমি যদি ভালদৰে চাও বেচা দামৰ পৰা কিনা দাম দিয়া থাকিলে বেচা দাম উলিয়াব লাগিলে ফ্ৰেকশনটো কি হয় 100 প্লাস লাভৰ শতাংশ divided by 100 আৰু এটো লোকসানৰ ক্ষেত্ৰত কি হয় 100 মাইনাস লোকসান divided by লোকসানৰ শতকৰা হাৰ divided by 100 এতিয়া এইটোৰ পৰা যদি আমি কিনা দাম উলিয়াব পাৰো এইটো আমি এনেকুৱা কৰিব পাৰিম এইটো ইমপ্লাইজ হৈ যায় কিনা দাম যদি আমাক লাগে বেচা দামৰ লগত এইখিনি এই ফ্ৰেকশনটো আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব কাৰণ এইফালে কিনা দামৰ লগত পূৰণ হৈ আছিল এইফালে কি হৈ যাব হৰণ হলে কি হয় আমি জানো এই ফ্ৰেকশনটো ৰেচিপ্ৰকেল হৈ যায় সো এইটো ওপৰত 100 আহিব তলত আহিব 100 প্লাস লাভৰ শতকৰা হাৰ এটো মই লাভ লিখি কেনে পাৰ্সেন্টেজৰ চিনটো দিছো ইনটু এতিয়া কি হ'ব এটো বেচা দামৰ লগত পূৰণ হ'ব গতিকে হ'ব বেচা দাম আৰু এটোৰ পৰা একে ধৰণে আমি কি কৰিব পাৰো লোকসানৰ ক্ষেত্ৰত আমি বেচা দামটো কিনা দাম জনা থাকিলে এনেকুৱাকে উলিয়াব পাৰো এটো ফৰ্মুলা এপ্লাই কৰি এতিয়া যদিহে আমাক কিনা দাম লাগে বেচা দাম আমাৰ জনা থাকে তেতিয়া হলে আমি কি কৰিব পাৰিম এনেকুৱা কৰিব পাৰিম কিনা দাম সমান এটা কিনা দামৰ লগত কিনা দাম উলিয়াব লাগিলে এই ফ্ৰেকশনটো 100 মাইনাস লোকসানৰ শতকৰা হাৰ divided by 100 এটো ফ্ৰেকশন এইফালে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে কিটো কি হৈ যাব ৰেচিপ্ৰকেল হৈ যাব অৰ্থাৎ তলৰটো ওপৰত ওপৰটো তলত আহি যাব গতিকে কিমান হৈ যাব ওপৰত আহিব 100 তলত আহিব 100 মাইনাস লোকসানৰ শতকৰা হাৰ ইনটু হ'ব বেচা দাম এখিনি আমি ক্লাস 8 ত এনেকুৱাকে ফৰ্মুলা বিলাক আমি শিকিছিলো সো এই ফৰ্মুলা কেইটা ব্যৱহাৰ কৰিলে আমি কম সময়ত এইবিলাক ম্যাথ সলভ কৰিব পাৰিম ইয়াত কি দিয়া আছিল প্ৰথমত এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় সো এইটো ক্ষেত্ৰত কি দিয়া আছে মই ইয়াত লিখিছো দিয়া আছে বিক্ৰী মূল্য বা বেচা দাম সমান 500 টকা আৰু লোকসান কিমান হয় 5% লোকসান হয় গতিকে লোকসানৰ শতকৰা হাৰ লোকসানৰ শতকৰা হাৰ সমান কিমান আছিল 5% আছিল এটো বেটাৰ হয় গটেইখিনি লিখিলে লোকসানৰ শতকৰা হাৰ সমান 5% এই বেচা দাম আৰু লোকসানৰ শতকৰা হাৰ যদি আমাৰ জনা থাকে তেতিয়া হলে এইটো ফৰ্মুলা এপ্লাই কৰি কেনে আমি কি উলাব পাৰিম কিনা দাম উলাব পাৰিম কাৰণ বেচা দাম আৰু লোকসানৰ শতকৰা হাৰ জনা থাকিলে এই ফৰ্মুলাটো আমি বহাম গতিকে আমি এনেকুৱা লিখো এতে কিনা দাম সমান কি আছিল 100 divided by 100 minus আছিল লোকসানৰ শতকৰা হাৰ গতিকে
লোকচানৰ শতকৰা হাৰ লিখিলো ইনটু কিমান হ'ব এতিয়া বেচা দাম হ'ব ইয়াত কি আছিল বেচা দাম আছিল সো আমি লিখি দিও বেচা দাম এতিয়া 100 মাইনাস লোকচানৰ শতকৰা হাৰ কৰিলে 100 মাইনাস এটো 5% আছিল গটিকে 5 আহিব ইনটু বেচা দাম আমাৰ আছিল 500 সো ইয়াত আহিব 500 এতিয়া এটো 100 এটো কিমান হৈ গল এটো 100 মাইনাস 5 কৰিলে পাই যাম 95 into 500 এতিয়া 5 এৰে যদি আমি ডিভাইড কৰো এটো হৈ যাব 19 5 90s are 95 এটো হৈ যাব 100 এতিয়া 100 into 100 এটো কি হৈ যাব এটো হৈ যাব আমাৰ 10000 তলত কিমান আছে 19 আছে সো 10000 divided by 19 এটো আমি আৰু সিম্পলিফাই নকৰো যেটোকে 19 এৰে আমি হৰণ কৰিলে সম্পূৰ্ণভাৱে হৰণ না যাব গতিকে কিনা দাম আমি কিমান পালো 10000 divided by 19 ইমান টকা এইটোতে আমি ৰাখি থৈ দিম ইয়াৰ পিছত আমি কিনা দাম পোৱাৰ পিছত দ্বিতীয় স্টেপলৈকে আহো এইটো কিমান দামত বেচিলে 5% লাভ হল হেতেন সো আমি লিখো 5% লাভৰ ক্ষেত্ৰত বা 5% লাভ হবলৈ যিকোনো এটা লিখিব পাৰি 5% লাভ হবলৈ 5% লাভ হ'ব লাগিলে কি কৰিব লাগিব তেতিয়ালে আমি উলাব লাগে কি বেচা দাম কিমান দামত বিক্ৰী কৰিলে 5% লাভ হ'ব সো আমি বেচা দাম লিখো বেচা দাম সমান কি আছিল এটো লাভ হলে এইটো ফৰ্মুলা হ'ব বেচা দাম সমান 100 প্লাস লাভৰ শতকৰা হাৰ ডিভাইডেড বাই 100 ইনটু কিনা দাম এতিয়া আমাৰ কিনা দাম পাই গৈছো 10000 divided by 19 টকা গটিকে আমি কি কৰিম এটো 100 প্লাস লাভৰ শতকৰা হাৰ divided by 100 into কিনা দাম এতিয়া এটো হৈ যাব 100 প্লাস লাভৰ শতকৰা হাৰ আমাক কিমান দিছিলে এটো 5% লাভ হ'ব লাগে গটিকে ইয়াত কি আহিব 5 আহিব divided by 100 into কিনা দাম আমি কিমান পাইছো কিনা দাম আমি পাইছো 10000 divided by 19 এতিয়া 100 ৰ দুটা জিৰৰ লগত 10000 ৰ দুটা জিৰ আমি কাটিব পাৰিম কাটিলে এটো কিমান হৈ আছে আমাৰ এইফালে হৈ আছে 105 ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে ইয়াত কিমান আছে 100 আছে এতিয়া সো 100 105 into 100 divided by তলত এতিয়া কি আছে অকল 19 আছে সো এটো ফাইনালি ইকুৱেল টু আমি কিমান পাই গৈছো 105 ইয়াৰ পিছফালত দুটা জিৰ আহিব সো 10500 divided by 19 এতিয়া 10500 ক আমি 19 এৰে ডিভাইড কৰিব লাগে এটো এতিয়া ডিভাইড কৰিলে ফাইনালি आंसर আহিব 552.63 সো 552.63 ইমান টকা এটো মই ক্যালকুলেট কৰি কিনে চালো সো 10500 ক 19 এৰে ডিভাইড কৰি কিনে আমি কিমান পাইছো ইয়াত 552.63 সো এটো লিখিছো এটো কিমান হৈ গল এতিয়া ফাইনাল आंसर হৈ গল বেচা দাম গটিকে বেচা দাম যদি 552.63 হয় তেতিয়া হলে বস্তুটোৰ ওপৰত আমাৰ কিমান লাভ হলহেতেন 5% লাভ হলহেতেন সো এইখিনিতে আমি কোৱেশ্চন নম্বৰ 20 কমপ্লিট কৰিছো যদি মোৰ এই ভিডিওটো চাই ভাল লাগিছে তেতিয়া হলে ভিডিওটো শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ